এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ মই দেখুৱাই আছোঁ কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ৰাতিপুৱাৰ পৰিৱেশ ইয়াতে কেইবাজনো লোক আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কেমেৰা পাৰ্চন গোপাল ঠাকুৰে এই পৰিৱেশ দেখুৱাইছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সদায় খোজকাঢ়ে নেকি যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰে দলংখন 14 ফেব্ৰুৱাৰীত অপেন কৰিছিলে সেই গধূলিৰ পৰা আমি আহিছোঁ আৰু এভৰি ডে উই ইউজ টু কাম এৰাউণ্ড 5:30 আহোঁ আমি খোজকাঢ়িব আহোঁ আৰু এটা আমি কেতিয়াও এখন দলং সোনকালে ৱাকিং জনে কৰে নে খুলি দিয়ে সোনকালে যাতায়াতৰ বাবে সেইটোৱে আমাক লাগে কাৰণ তেতিয়া আমাৰ যিটো বহুদিনীয়া এটা যাতায়াতৰ যিটো সমস্যা সেইটো দূৰ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো পদক্ষেপ তেখেতৰ ইনিচিয়েটিভত এই দলংখন সম্পূৰ্ণ হৈ উঠিছে আমি তেখেতক চিৰকৃতজ্ঞ আৰু ইয়াত ভাল লাগে ইয়াত আহি ভাল লাগে কি গোটেই পৰিৱেশটো এটা পজিটিভ এটা ভাইব পোৱা যায় ইয়াত গোটেইখিনি আমি পজিটিভ পাইছোঁ আৰু মানে যিখিনি মানুহৰ বহুত লগ বন্ধু পাওঁ ইয়াতে আহে মানে ৱাকিং কৰিব জগিং কৰিব আৰু মানে ভাল লাগিছে গোটেইখিনি এই দলংখন যিহেতু মুকলি কৰি দিলে এতিয়া আপুনি যিহেতু ক'লে যে সদায় খোজকাঢ়ে ইয়াতে সদায় এনেধৰণে থকাটো বিচাৰে নে যান বাহনৰ কাৰণে মুকলি কৰি দিলে ভাল এতিয়া যিকেইদিন বন্ধ আহিছে সেইকেইদিনতো আমি খোজকাঢ়িমেই ইয়াতে আৰু কিন্তু সোনকালে যান বাহনৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰোঁ যাতে আমাৰ যিটো যাতায়াতৰ সমস্যাটো যিটো আমি ব্ৰিজত সদায় গ'লে কেইটা জামত ফাঁচিব লগা হয় ইয়াত সেইটো বস্তু নহয় আৰু ইয়াত আৰু এটা অনুৰোধ জনা হৈছে ইয়াত মানে কিছুমান মানুহ আহে এই তামোল চাধা পিক এইবিলাক পেলাই গোটেই দলংখনৰ সৌন্দৰ্যটো নষ্ট কৰি পেলাইছে মানে গুটকা পেলাব তামোল পানীৰ বটল পেলাব চিপছৰ পেকেট পেলাব এইটো যাতে অলপ ইনিচিয়েটিভ লয় যাতে এইবিলাক যাতে গেটৰ আগত মানে ৰাখিব নালাগে সেইটো নিশ্চিতভাৱে ক'বলৈ গ'লে এই দলংখন সোনকালে মুকলি কৰি দিব লাগে বুলি তেওঁলোকে মত পোষণ কৰিছে দাদা কি ক'ব সদায় ফুৰিব আহে ইয়াতে নাই মই আজি প্ৰথম আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আপোনাৰ এনেকুৱা লাগিছে যে আপোনাৰ যিটো আমি মৰ্ণিং ৱাক কৰোঁ ঘৰৰ পৰা যি ডাম্পাৰৰ উৎপাত ইয়াতে তাৰমানে বহুতখিনি মানে ভাল লাগিছে আপোনাৰ ইয়াতে না ধূলি বালিৰ কিবা কথা আছে না হেৰি আছে কিন্তু মৰ্ণিং কৰি ভাল লাগিছে কিন্তু 1 তাৰিখৰ পৰা যে খুলি দিব সেইটো আমি এই দলংখন কি যান বাহনৰ কাৰণে মুকলি কৰি দিয়াটো বিচাৰে নে খোজকাঢ়াটো বিচাৰে নাই খোজকাঢ়াটো নহয় আমাক যান বাহন গুৱাহাটীৰ অহা যোৱা কাৰণে সুবিধাটো লাগে 1 তাৰিখৰ পৰা খুলি দিয়া কথা আছে খুলি দিব লাগে যিহেতু তেওঁলোকে মত পোষণ কৰিছে যে দলংখন যদিও খোজ কঢ়াৰ কাৰণে ৰাইজে ব্যৱহাৰ কৰি আছে কিন্তু দলংখন অতি সোনকালে মুকলি কৰি দিব লাগে বুলি তেওঁলোকে মত পোষণ কৰিছে ইয়াত যথেষ্ট লোক আছে দাদা কি ক'ব দলংখন আপুনি কি ফুৰিব আহিলে হয় মই ৰাতিপুৱা সদায় জগিং কৰিব আহোঁ ইয়াতে 14 ফেব্ৰুৱাৰীৰ পৰা আমি আহি আছোঁ এখেত মোৰ ছাৰ হয় ছাৰৰ লগত ৰেগুলাৰ আমি দুজন আহি আছোঁ ইয়াতে জগিং কৰিবৰ কাৰণে কিন্তু ইয়াৰ ভিউটো বহুত ধুনীয়া আহি কিনে বহুত ভাল লাগে আৰু আপোনাৰ কিছুমান মানুহ যে আপোনাৰ এতিয়া পিট পেলাই কিবা কাৰণে এইবিলাক সেই কৰি আছে এইটোহে অলপমান মানে কি বেয়া লাগিছে দেখি পাই কিনে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ বাবে এইখন মুকলি কৰি দিলে সেইটো কাৰণে আমি বহুত ধন্যবাদ এই দলংখন কি খোজ কঢ়াৰ কাৰণে থাকক নেকি মুকলি কৰি নহয় এইখন খোজ কঢ়াৰ কাৰণে নহয় বাৰু এইখন যিহেতু আমাক যাতায়াতটো সুচল কৰিবৰ কাৰণে দিছে গতিকে যাতায়াতৰ ব্যৱস্থাটো সোনকালে কৰি দিলে ভাল হয় আমাৰ কাৰণে যাতে আমি অহা যোৱাত আমাৰ সুবিধা হয় গোটেইখিনি ঠিক হৈ যায় আৰু সেইটোৱে কি ক'ব মুকলি কৰি দিব লাগে নে যান বাহনৰ কাৰণে মুকলি কৰি দিব লাগে নে কি খোজ কঢ়াটোৱে ভাল লাগিছে मैं तो समझता नहीं हूँ हिंदी में बोलिए देखिए मैं एक्चुअली मैं गुवाहाटी में रहता हूँ नॉर्थ गुवाहाटी भी जाना रहता है अभी ये ब्रिज ओपन होने से हमको जो उधर से 1-2 घंटा जो लगता था इधर मैं 5-10 मिनट में पहुंच जाऊंगा तो ये ब्रिज बनने से हम लोग को बहुत सुविधा हुआ है और अभी जॉगिंग के लिए मैं जिस दिन से ओपन हुआ है उस दिन से मैं रेगुलर आ रहा हूँ तो काफ़ी अच्छा लग रहा है নিশ্চিতভাৱে সকলোৱে আচলতে মত পোষণ কৰিছে যে দলংখন কেৱল খোজ কঢ়াই নহয় যান বাহনৰ কাৰণে অতি সোনকালে মুকলি কৰি দিব লাগে ইয়াত আছে কেইবাজনো লোক মই কথা পাতিবলৈ যত্ন কৰিম দাদা ক'ৰ পৰা আহিলে আমি মঙলদৈৰ পৰা আহিছিলোঁ মঙলদৈৰ পৰা আচ্ছা কওকচোন আহিলোঁ আৰু চাবৰ কাৰণে মুকলি কৰা বুলি গম পাইছিলোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে দলংখনৰ কাৰণে আৰু দলংখন মানে সোনকালে মুকলি কৰি দিলে ভাল আৰু যাতায়াতৰ বাবে কাৰণ আমাৰ ধৰ গুৱাহাটী অহা যোৱা বহুত হৈ থাকে বিজনেছ কাৰোবাৰৰ বাবে বস্তু অনা নিয়া কৰিব লাগে নহয় আমি ফেৰীত যাব লাগে নহয় ঘূৰি কিনে যাব লাগে গতিকে আমাৰ 2 ঘণ্টা ৰাস্তা বা 1 ঘণ্টা ৰাস্তা আমাৰ কমি যাব সেইকাৰণে জলদি সোনকালে মুকলি কৰি দিলে ভাল আৰু যাতায়াতৰ বাবে এনে কি অনুভৱ হৈছে যে মঙলদৈৰ পৰা আহিছে আপুনি হয় মঙলদৈৰ পৰা আমি ঘূৰিবৰ কাৰণে আহিছোঁ চাবৰ কাৰণে বহুত ভাল লাগিছে আহি কিনে পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ আমি লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাওঁ নিশ্চিতভাৱে এক সুন্দৰ পৰিৱেশ তেওঁলোকে যদিও তেওঁলোকে খোজকাঢ়ি আছে
দলংখন আচলতে মুকলি কৰি দিব লাগে যান বাহনৰ কাৰণে। তাৰ মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই যে দলংখন ধৰক আপুনি যান বাহনৰ কাৰণে মুকলি কৰি দিব লাগে বুলি কৈছে, এই ব্যৱস্থাটো হৈ যোৱাৰ পিছত কি পৰিৱৰ্তন হ'ব উত্তৰ গুৱাহাটী? উত্তৰ গুৱাহাটী ব্যৱসায়িকভাৱে এতিয়া ক'ব নোৱাৰি কি হয়, কিন্তু আমাৰ যিটো যাতায়াতৰ অসুবিধা আছে সেইটো দূৰ হ'ব। আৰু ভৱিষ্যতে CM ছাৰৰ যিটো ইনিচিয়েটিভ মানে যিখিনি তেখেতে তেওঁ কৰি আছে গোটেই অসমৰ কাৰণে এটা ভাল বুলি ক'ম, ভাল এটা আমি আশা কৰিছোঁ তেখেতে কিবা এটা কৰিব। আমি এতিয়া ক'ব নোৱাৰোঁ কি হয় কি নহয়, ভৱিষ্যতটো আমি ক'ব নোৱাৰোঁ, কিন্তু তেখেতৰ ইনিচিয়েটিভে গোটেইখিনি বস্তু হ'ব। এটা আমূল পৰিৱৰ্তন এটা হ'ব নৰ্থ গুৱাহাটীৰ, সেইটো মই জানো। অৰ্থনৈতিকভাৱে হ'ব, গোটেইখিনিভাৱে নিশ্চিতভাৱে। এয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং, আৰু এই দলংখন যিহেতু 14 ফেব্ৰুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে, তাৰ পিছৰে পৰা কেৱল ৰাইজ ইয়াতে খোজ কাঢ়িবলৈ আহে, আৰু খোজকাঢ়ি ইয়াৰ ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক পৰিৱেশ, এই নৈসৰ্গিক পৰিৱেশে সকলোকে আচলতে আপ্লুত কৰে। আৰু এখন সুন্দৰ দলং মই পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে। দাদা আপোনালোক ক'ৰ পৰা আহিছে? আমি কেনেকুৱা লাগিছে ইয়াতে? বহুত ভাল, বহুত ধুনীয়া পৰিৱেশ। সদায় আহেনে আজি আহিছে? আমি দুদিন হ'ল আৰু দুদিন হৈছে। আৰু চৰকাৰক বহুত বহুত ধন্যবাদ, আমাক ইমানখিনি সুবিধা দিছে তাৰ কাৰণে। য'ত বহুতখিনি মানে সুবিধা কৰি দিছে। আচ্ছা, এই দলংখন এনে খোজ কঢ়াৰ কাৰণে মুকলি হৈ থাকক নে যান বাহনৰ কাৰণে মুকলি কৰি দিব লাগে? যান বাহনৰ কাৰণে মুকলি কৰিব লাগে, কাৰণ বহুতখিনি ছাত্ৰ ছাত্ৰী যোনে গুৱাহাটীত পঢ়ি আছে, তেখেতসকলে ফেৰীৰ যেতিয়া পানী বাঢ়ে তেতিয়া বহুতখিনি অসুবিধা হয়। তো এতিয়া সময়খিনি বাচিব, সেইকাৰণে কাক ধন্যবাদ দিব? অসম চৰকাৰক বহুত বহুত ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। মামালৈ বহুতখিনি ধন্যবাদ থাকিল। ক'বলৈ নাই ক'লে বাৰু, বাকী এনেকুৱা ভালে কৰিছে। এতিয়া বহুত মানুহ আহিছে ফুৰিবৰ কাৰণে। খোজকাঢ়ি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ, আৰু ব্ৰহ্মপুত্ৰৰ বহুত ধুনীয়া পৰিৱেশ আমি উপলব্ধ কৰিব পাৰিছোঁ। এইটো কি কেৱল খোজ কঢ়াৰ কাৰণে অপেন হৈ থাকক নে যান বাহন চলিব লাগে? যান বাহনটো চলিবৰ কাৰণেতো বনাইছে ন, চলিবতো লাগিব। চ' এতিয়া ফ্ৰী কৰি দিছে, এনে খোজ কাঢ়িছে মানুহবিলাক, ভালো হৈছে আৰু হেল্থি থাকক চব। মামাক বহুত ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে। আৰু এনেহ'লে সকলোৱে আচলতে মত পোষণ কৰিছে, যদিও এইখন দলং বৰ্তমান খোজ কঢ়াৰ কাৰণে মুকলি কৰি দিয়া হৈছে, আৰু এই দলংখন তেওঁলোকেও সকলোৱে আচলতে মত পোষণ কৰিছে যান বাহনৰ কাৰণে অতি সোনকালে মুকলি কৰি দিব আহে। ইয়াত যথেষ্ট লোকৰ এনেধৰণে খোজকাঢ়ি আছে। মই দেখুৱাইছোঁ, কেমেৰাপাৰ্চন গোপাল ঠাকুৰে এই পৰিৱেশ দেখুৱাইছে। বাইদেউ ক'ৰ পৰা আহিলে? কেনেকুৱা লাগিছে খোজকাঢ়ি? খুব ভাল লাগিছে। প্ৰথমবাৰ আহিছেনে? প্ৰথমবাৰেই আহিছোঁ আজি। হয়। এইটো খোজ কঢ়াৰ কাৰণে অপেন হৈ থাকক নে যান বাহন চলিব লাগে? যান বাহনটো চলিব লাগে, খোজ কঢ়াৰ কাৰণেতো বহুত জেগা আছে, কিন্তু এইটোতো নৰ্থ গুৱাহাটী মানুহৰ কাৰণেতো মোৰ মতে সোনকালে হ'ব লাগে। আৰু আচ্ছা বাইদেউ, কি ক'ব? কেনেকুৱা লাগিছে? ভাল লাগিছে। প্ৰথমবাৰ আহিছে নেকি? প্ৰথমবাৰ। এইটো কি খোজ কঢ়াৰ কাৰণে থাকক নে যান বাহন যান বাহন চলিব লাগে? সোনকালে হ'ব লাগে নিশ্চিতভাৱে। দাদা কি ক'ব এই মুহূৰ্তত? ঠিকে আছে, সেইটো খোজ কঢ়াটো চাইডত হ'লেতো ঠিকে আছে বাৰু, কিন্তু যান বাহনৰ কাৰণে হ'লে বেছি ভাল হয়। সোনকালে মুকলি কৰি দিব। মুকলি কৰিলে ভাল হয়, এইফালে জামটো কমিব অলপমান। হয়। ক'ৰ পৰা অহা বুলি ক'লে? আমি আহিছোঁ অনুৰাধাৰ পৰা। মই আহিছোঁ। খোজকাঢ়ি আহিলে? নাই, বাইকত আহিছিলোঁ, সেই তাতে আগত বাইকখন থৈ আহিছোঁ সেইফালে। হয় নিশ্চিতভাৱে। আৰু এনেধৰণে সকলোৱে আচলতে মত পোষণ কৰিছে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন অতি সোনকালে যান বাহনৰ কাৰণে মুকলি কৰি দিব লাগে।